হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নলেজ গেইনাৰ। সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ ৰিচেণ্টলি হৈ যোৱা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰাইভেট স্কুল স্প্ৰিংডেল ইংলিছ স্কুলৰ ছেকেণ্ড ইউনিট টেষ্ট ইংলিছৰ কুৱেশ্যন পেপাৰ। চ' এইটো মোৰ ষ্টুডেণ্ট ভূমিকা চেত্ৰীয়ে দিছে, তেওঁক মই অশেষ ধন্যবাদ দিছোঁ। চ' বলক আমি পেপাৰটো ডিছকাছ কৰোঁ। মই আকৌ এবাৰ কৈ আছোঁ, এইটো ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰ হয়। স্কুলৰ ফালৰ পৰা আপোনাৰ গ্ৰামাৰৰ পৃথককৈ এক্সাম লোৱা হয়। গতিকে এইটো আপোনাৰ টেক্সচুৱেল যি আছে সেই সকলো কুৱেশ্যন দিয়া আছে, যেনে MCQ, শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন আৰু যি আপোনাৰ ভেৰি শ্বৰ্ট কুৱেশ্যন আছে। চ' MCQৰ কুৱেশ্যন নম্বৰ 1 আছে, হু ইজ দ্য পইণ্ট অফ দ্য পইম এনিমেলছ? অৰ্থাৎ এনিমেলছ নামৰ পইমৰ পইণ্ট কোন হয় বুলি সুধিছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব? এইটো এনচাৰ হ'ব অপশ্যন 4 অৰ্থাৎ ৱাল্ট হুইটমেন, হয় নহয়? নেক্সট আছে বি নম্বৰত, হু একৰ্ডিং টু দ্য পইণ্ট ইজ বেটাৰ? মানে চ' একৰ্ডিং টু পইণ্ট আমাক সুধিছে যে কোন বেটাৰ হয়। চ' ইয়াত আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 2 অৰ্থাৎ এনিমেলছ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6 আছে, হোৱাট ইজ দ্য মিনিং অফ প্লেচিড? অৰ্থাৎ প্লেচিডৰ অৰ্থ কি হয় আমাক সুধিছে। চ' প্লেচিড মানে হ'ল আপোনাৰ কাম, মানে শান্ত। গতিকে কোনটো আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 1 অৰ্থাৎ পিচফুল। কুৱেশ্যন নম্বৰ ডিত আছে, টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন ডেছ? চ' টি প্ৰথমতে ক'ত ড্ৰিংক কৰা হৈছিলে? চ' ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 2 অৰ্থাৎ চাইনা। কুৱেশ্যন নম্বৰ ইত আছে, অভাৰ ডেছ ক্ৰ'ৰ কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 1 অৰ্থাৎ 80 crores, মনত ৰাখিব। কুৱেশ্যন নম্বৰ এফত আছে, ৱেন ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক? অৰ্থাৎ টি পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ড্ৰাংক কৰা হৈছিলে? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 2 অৰ্থাৎ 2700 BC। কুৱেশ্যন নম্বৰ জিত আছে, হোৱাট হেপেন টু দ্য পাইৰেট? অৰ্থাৎ পাইৰেটক কি হৈছিলে? চ' গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 4 অৰ্থাৎ হি ৱাজ ইটেন বাই দ্য ড্ৰেগন। কুৱেশ্যন নম্বৰ 8 আছে, হু ফেচ দ্য পাইৰেট ব্ৰেভলি? চ' পাইৰেটক কোনে ব্ৰেভলি ফেচ কৰিছিলে? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 2 অৰ্থাৎ কাষ্টাৰ্ড। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ আই লৈ। ইয়াত দিয়া আছে যে হু ৱাজ গ্ৰিফিন? এতিয়া গ্ৰিফিন কোন আছিলে? ইয়াত অপশ্যন দিয়া আছে চাইণ্টিষ্ট, ডক্টৰ, ইঞ্জিনিয়াৰ, লেণ্ডলৰ্ড। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 1 ডেট মিনছ চাইণ্টিষ্ট, মনত ৰাখিব। কুৱেশ্যন নম্বৰ জেত আছে, হোৱাট টাইপ অফ মেন ৱাজ গ্ৰিফিন? অৰ্থাৎ গ্ৰিফিন কেনেধৰণৰ মানুহ আছিলে? চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন 1 ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট, অপশ্যন 2 ললেছ পাৰ্চন, অপশ্যন 3 both 1 and 2 আৰু অপশ্যন ডি নন অফ দিছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 3 অৰ্থাৎ both 1 and 2। অৰ্থাৎ গ্ৰিফিন আপোনাৰ ব্ৰিলিয়েণ্ট চাইণ্টিষ্টো আছিল, লগতে তেওঁ এজন ললেছ পাৰ্চন আছিলে, তেওঁ কোনো নিয়ম কানুন মানা নাছিলে, হয় নহয়? এতিয়া নেক্সট আছে আপোনাৰ শ্বৰ্ট কুৱেশ্যন, চ' 2 marks ইচ। হু আৰ দ্য কেৰেক্টাৰ্ছ ইন দিছ পইম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন? চ' আমি সকলোৱে জানো যে দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, ইয়াত কেৰেক্টাৰ্ছ কোন কোন আছে? ব্লিংক, ইংক, হয় নহয়? মাষ্টাৰ্ড, কাষ্টাৰ্ড আৰু কোন হয়? বেলিণ্ডা। চ' গতিকে এইটো আপোনালোকে লিখিব লাগিব কেৰেক্টাৰ্ছবোৰ, আৰু লগতে আপোনালোকে মনত ৰাখিব যে সেইবোৰৰ কালাৰো কেতিয়াবা আহিব পাৰে। চ' MCQত অথবা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। গতিকে আপোনালোকে মাষ্টাৰৰ কালাৰ কি হয়, ইংকৰ কালাৰ কি হয়, বা ধৰক আপোনাৰ ব্লিংকৰ কালাৰ কি হয়, গতিকে সেইবোৰ কিটেন যি আছিলে, হয় নহয়? ড্ৰেগন আছিলে, কিটেন আছিলে, আপোনাৰ ড্ৰেগন আছিলে, ডগ আছিল, হয় নহয়? গতিকে কিটেন মানে কি হয়, আপোনাৰ বেলিণ্ডা কোন হয়, কিমান বছৰৰ হয়, তেওঁ ক'ত থাকিছিলে, গতিকে এইবোৰ কুৱেশ্যন আপোনালোকে চাব। চ' মই দিছোঁ অলৰেডি এটা ভিডিঅ'ত যে কোন কোন কুৱেশ্যনবোৰ আপোনালোকে চাব লাগিব। আই ডিড নেক্সট বি নম্বৰত আছে, ৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ চেপ কেজ? এতিয়া কাষ্টাৰ্ডে কিয় নাইচ চেপ কেজৰ কাৰণে কান্দি আছিলে? কিয়নো কাষ্টাৰ্ড কেনেকুৱা আছিলে? এটা কাৱাৰ্ডলি ড্ৰেগন আছিল, হয় নহয়? সেইকাৰণে কাষ্টাৰ্ডে সদায় চেপ কেজৰ কাৰণে ক্ৰাই কৰি থাকে, মানে কান্দি থাকে। কুৱেশ্যন নম্বৰ 6 আছে, হু ইজ দ্য ৰাইটাৰ অফ টি ফ্ৰম আছাম? অৰ্থাৎ টি ফ্ৰম আছাম নামৰ সেই পাৰ্টটোৰ লেখক কোন হয় বুলি সুধিছে। চ' এইটো কোন হ'ব? আমাৰ দত্তা, হয় নহয়? আৰু নেক্সট আছে, হু ইজ মিষ্টাৰ বৰুৱা মেনশ্যন ইন দ্য লেচনছ? এই খুব ইজি কুৱেশ্যন হয়। চ' আপুনি কাইণ্ডলি লিখিব। চ' মিষ্টাৰ বৰুৱা কোন আছিল বুলি ক'লে ঢেকীয়াবাৰী টি ষ্টেটৰ মেনেজাৰ আছিল, হয় নহয়? মানে তেওঁ মেনেজ কৰিছিলে, সেই বাগিচাখনক চাইছিলে। চ' তেওঁক মেনেজাৰ বুলি কোৱা হয়। নেক্সট ডি নম্বৰ, হু ৱাজ বোধিধৰ্মা? এইটো আপুনি কৰিব। গতিকে কুৱেশ্যনবোৰ এনেধৰণৰ আছে। চ' ইজি হয় কুৱেশ্যন, হয় নহয়? চ' কাইণ্ডলি এইবোৰ চাব, নিশ্চয় এইটো এক্সামত আহিব পাৰে। চ' মই আগতে ক'লোঁ যে এইটো আপোনালোকৰ অনলি ইংলিছ, মানে যি লিটাৰেচাৰ আছে, মানে টেক্সটুৱেল কুৱেশ্যনবোৰ সেইটো দিছে। চ' যেতিয়া তেওঁলোকৰ ইংলিছটো অৰ্থাৎ গ্ৰামাৰ হৈ যাব, মই নিশ্চয় সেই পেপাৰটো শ্বেয়াৰ কৰিম।
So thank you so much, লগ পাম অন্য এটি ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক. So once again, thank you so much and all the best for your upcoming exams.